মৃত্যুৰ ক্ষণ গণিছে অসমৰ গংগা বশিষ্ঠ নয়ে খৰালিতেও খনন নহল নদীখনৰ ভূমি দখল নহয় এইবাৰ দখল হল নৈ ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী বেদখলৰ ফলত পূৰ্বৰ 20 মিটাৰ বহল হৈ থকা নৈখন এতিয়া 2 মিটাৰলৈ হ্ৰাস পাইছে ইতিমধ্যে বিভাগীয় মন্ত্ৰী মেয়ৰ আয়ুক্তকো এই সন্দৰ্ভত অৱগত কৰা হৈছে যদিও কোনো ধৰণৰ সুফল পোৱা নাই যাৰ ফলত এতিয়া নৈখনক পুনৰুদ্ধাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ বশিষ্ঠ মন্দিৰৰ পূজাৰীৰ বশিষ্ঠ মুনিয়ে বশিষ্ঠ নৈখন তেওঁ আবাহন কৰি শিৱক আবাহন কৰি গংগাখন লৈ আহিছিলে এই বশিষ্ঠ গংগা শিৱৰ আৰাধনাৰ পৰা অহা বশিষ্ঠ মুনি যেনেকৈ ভগীৰথে আবাহন কৰি দিছে বশিষ্ঠ গংগা বশিষ্ঠ মুনি আবাহন কৰি আনিছিলে সেই বশিষ্ঠ গংগা সকলোৱে তাৰ ইয়াৰ পৰা পানী নি আমাৰ মন্দিৰৰ গোসাঁই ধোৱাই বাকী অন্যান্য লগুণনেনি চোলাকৰণ বিয়া চবতে ইয়াৰ পৰা পানী নি শুদ্ধভাৱে তেওঁলোকক স্নান কৰায় আৰু সেই গংগা এতিয়া কালক হঠত প্ৰায় নাইকিয়া হোৱা নিচিনা হৈছে মানুহে ইয়াক চাৰিওফালৰ পৰা হেঁচি ৱাল দি গাৰ্ড ৱাল দি ফেলে তাক নোহোৱা কৰি দিছে আমি এই বিষয়ে চৰকাৰৰ ওচৰত বাৰম্বাৰ অৱগত কৰিছোঁ আমাৰ মৃগেন শৰণীয়াদেৱকো অৱগত কৰাইছোঁ আমাৰ অশোক সিংহল ডাঙৰীয়াকো অৱগত তেখেতে যিহেতুকে আমাৰ উন্নয়ন মন্ত্ৰী আছিল তেখেতকো অৱগত কৰিছোঁ চৰকাৰী বিষয়বিলাকো ডি চি ছাৰকো অৱগত কৰাইছোঁ কিন্তু এতিয়ালৈকে কোনো কামত অহা নাই মানুহে হ'ব বুলি কয় কিন্তু এতিয়ালৈকে একো কাম হোৱা নাই কিন্তু আমি এইবাৰ যজ্ঞত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ তেখেতে আমি এই বিষয়ে অৱগত কৰাৰ পিছত তেখেতে আহি ইয়াত কৈছে যে মই এইবাৰ এইবিলাক যজ্ঞতো যাম আৰু এইবিলাক ভালদৰে চোৱা চিতা কৰিম বশিষ্ঠৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছোঁ উৎপল যি পবিত্ৰ বশিষ্ঠ নৈ এতিয়া এনেদৰে কৰাল গ্ৰাসত পৰিছে বেদখলৰ ক্ৰমাৎ সংকুচিত হৈ আহিছে বশিষ্ঠ নৈ প্ৰশাসনে বাৰম্বাৰ ঘোষণা কৰিছে কিন্তু প্ৰশাসনৰ ঘোষণা ফাইলতে সীমাবদ্ধ হৈ আছে আৰু যাৰ পৰিণতিত এতিয়া মৃত্যুৰ ক্ষণ গণিছে বশিষ্ঠ নয়ে হয়ছাক জয়ন্ত উল্লেখ কৰিব বিচাৰিম যে যিগৰাকী পূজাৰীয়ে মন্তব্য দিছিলে তেখেতে এক প্ৰকাৰ ক্ষোভতে আৰু হাৰিয়ান হৈয়ে এই মন্তব্য প্ৰদান কৰিছে বাৰম্বাৰ তেখেতসকলে মেয়ৰৰ ওচৰত গৈছে ডিচিৰ ওচৰত গৈছে আয়ুক্তৰ ওচৰত গৈছে আৰু বিভাগীয় মন্ত্ৰী অশোক সিংহালৰ ওচৰত গৈও কোনো ধৰণৰ সুফল নাপালে যাৰ ফলত পুনৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে ক্ষোভ উজাৰিছে যে এইবাৰ মুখ্যমন্ত্ৰীগৰাকী অহা 21, 22, 23 তাৰিখে তিনিদিনীয়াকে ৰুদ্ৰযজ্ঞ অনুষ্ঠিত হ'ব বশিষ্ঠ মন্দিৰত আৰু সেই সময়ছোৱাতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকীক তেখেতসকলে নগলেও মুখ্যমন্ত্ৰীগৰাকীক হাতে ভৰি ধৰি লৈ গৈ হলেও সেই স্থান দেখুৱাব কিয়নো যদি চোৱা যায় এই বশিষ্ঠ নৈৰ এটা ঐতিহাসিক আছে যে মহাদেৱ শিৱৰ ওপৰৰ পৰা এই গংগা স্থাপন কৰা হৈছিলে অসমৰ গংগা বুলি কোৱা হয় সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী আৰু সন্ধ্যাচলৰ পাহাৰে হৈছে সেই সংগমস্থলীৰ আবাহন কেন্দ্ৰ সেই আবাহন কেন্দ্ৰতে এতিয়া পূৰ্বৰ 20 মিটাৰৰ ঠাইত এতিয়া 2 মিটাৰ পৰ্যন্ত হ্ৰাস হৈছে অৰ্থাৎ পূৰ্বতে 60 মিটাৰতকৈ বহল আছিলে বশিষ্ঠ নৈ এতিয়া মাত্ৰ 6 ফুটহে বহল আছে অৰ্থাৎ প্ৰায় 58 ফুটে বা 54 ফুটে নোহোৱা হৈ গ'ল মাত্ৰ 6 ফুট এতিয়া আছে খৰালি কালত খনন কৰা নহলে বা উচ্ছেদ কৰা নহলে আমি বিভিন্ন সময়ত দেখিছিলো যে ভূমি বেদখল হোৱা দেখিছিলো বা ভূমি দখল হোৱা দেখিছিলো এইবাৰ নৈ এক প্ৰকাৰ দখলত পৰিছিলে বশিষ্ঠ নৈ যিখন অসমৰ পবিত্ৰ গংগা বুলি কোৱা হয় য'ত শাওণ মাহত পবিত্ৰ বোলবমত লক্ষ লক্ষ অধিক ভক্ত আহে তাৰ বিপৰীতে প্ৰতিটো মাহতে যি চোৱা যায় তাত ভক্তই গা ধুবৰ বাবে আহে বা স্নান কৰিব অসমৰ গংগা বুলি কোৱা হয় অকল অসমৰ লোকে নহয় বহিৰাজ্য বিদেশৰ পৰা বহু পৰ্যটকে আহি ইয়াতে গা ধুই এক প্ৰকাৰ ধৰণৰ অপবিত্ৰতাৰ বিপৰীতে পবিত্ৰতা আহৰণ কৰা বুলি কোৱা হয় আমি পূৰ্বেও বাতৰি সম্প্ৰচাৰ কৰিছিলো তাৰ পিছতো কিন্তু বিভাগীয় মন্ত্ৰীগৰাকীয়ে এপাক এনে ৰাউণ্ড দিয়া দেখিবলৈ পোৱা গৈছিলে তাৰ বিপৰীতে হাতে কামে বা কাগজে কলমে কামসমূহ তেখেতসকলে আগবঢ়াই নিয়া নাই যাৰ ফলত এতিয়া এই পবিত্ৰ স্থানটো তেখেতসকলে শংকিত হৈ পৰিছে যে আৰু হয়তো 2 বছৰ পিছতে এই পবিত্ৰ নৈখন হয়তো মৃত্যু হ'ব বা অপমৃত্যুৰ বাবে মুখন গণাৰ কথা তেখেতে উল্লেখ কৰিছে বাৰম্বাৰ তেখেতসকলে বিভাগীয় মন্ত্ৰী মেয়ৰ ডাঙৰীয়াৰ লগত যোগাযোগ কৰি বিফল হৈছে তাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীকে সেই ভৰসা হিচাপে বিচাৰি উলিয়াইছে আৰু মুখ্যমন্ত্ৰীগৰাকী 21, 22, 23 তাৰিখত অনুষ্ঠিত হ'ব লগা মহাৰুদ্ৰযজ্ঞত আহি উপস্থিত হ'ব আৰু সেই সময়ছোৱাতে তেখেতসকলে গোটেইখিনি দেখুৱাব বুলি উল্লেখ কৰিছে আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে পূৰ্বতে সেই যি স্থানৰ 20 মিটাৰ পৰ্যন্ত বহল আছিলে অৰ্থাৎ 60 ফুটতকৈ অধিক বহল আছিলে উৎপত্তিস্থলী আৰু এতিয়া সেই গৈ মাত্ৰ 6 ফুট হৈছে অৰ্থাৎ 2 মিটাৰতকৈ কমহে এই বহল আছে টেলিভিছনৰ স্ক্ৰীনত যি দৃশ্য দেখি আছে সেই দৃশ্য দেখি আপোনালোকে অনুমান কৰিছে যে পূৰ্বতে ভূমি বেদখল হোৱা আমি বহু বাতৰি কৰিছো বা দখল হোৱাৰ কিন্তু এইবাৰ বশিষ্ঠ নৈ যি নৈক লৈ অসমে গৌৰৱ
অনুভৱ কৰিব পাৰে বা যি নৈক লৈ পেলাই বিশ্বৰ ঐতিহ্যৰ এটা মানচিত্ৰত আছে, যিটো আহোম ৰাজত্ব কালৰ শেষ কীৰ্তিচিহ্ন বুলি কোৱা হয়। বশিষ্ঠ মুনিয়ে এই গংগা বয় আনিছিলে, ত্ৰিধাৰা বয় আনিছিলে, সেই ত্ৰিধাৰা এতিয়া মৃত্যুৰ খন গণিছে। আৰু এতিয়া ৰাইজৰ লগতে পূজাৰীসকলে এক প্ৰকাৰ তেখেতসকলে ভাগি পৰিছে, এক প্ৰকাৰ ক্ষোভিত হৈ পৰিছে যে বাৰম্বাৰ কোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ যিখন কমিটিৰ যদি চোৱা যায়, আয়ুক্তগৰাকী, জিলা আয়ুক্তগৰাকী হৈছে তাৰ সভাপতি, আৰু জিলা আয়ুক্তগৰাকী সভাপতিৰ দায়িত্বত থকাৰ পিছতো কোনো কাম কাজ আগ নাবাঢ়িলে, যাৰ ফলত তেখেতসকলে ক্ষোভিত হৈ পৰিছে। আৰু এতিয়া মৃত্যুৰ গণা যি বশিষ্ঠ নৈ আছে পুনৰ জীৱিত কৰাৰ বাবে তেখেতসকলে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে। ধন্যবাদ উৎপল। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত নান্দনিক দৃশ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত গড়ে ভেটা দিলে পৰ্যটকৰ বাহন। প্ৰায় 1 মিনিট সময় ধৰি আগভেটি ৰাখিলে পৰ্যটকৰ এই জীপখন। গণৰ মুক্ত বিচৰণত আপ্লুত হৈ পৰে পৰ্যটকসকল। এই দৃশ্য বন্দী হৈ ৰ'ল টুৰিষ্ট গাইড অজিত ৰয়ৰ কেমেৰাত। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা ৰোমাঞ্চকৰ দৃশ্য, এটা নান্দনিক দৃশ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত গড়ে ভেটা দিলে পৰ্যটকৰ বাহন। নিচেই ওচৰৰ পৰা গড় প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল পৰ্যটক। পৰ্যটকৰ জীপখন যেনে আগভেটা দি ধৰিলে এই প্ৰকাণ্ড গড়টোৱে। গড়ৰ মুক্ত বিচৰণ স্বচক্ষে সন্মুখৰ পৰা নিচেই কাষৰ পৰা দেখি আপ্লুত হৈ পৰে পৰ্যটকসকল। এই দৃশ্য বন্দী কৰে টুৰিষ্ট গাইড অজিত ৰয়ৰ কেমেৰাত। গোসাইগাঁৱৰ কচুগাঁৱত 4 সন্তানৰ মাতৃ ঘানি খুচি হত্যা। মৃত মহিলাগৰাকীৰ নাম দুলাৰ হাজদা। কচুগাঁও থানাৰ অন্তৰ্গত জলেশ্বৰী গাঁৱত নৃশংস হত্যাকাণ্ড। দেওবাৰে নিশা অতি নৃশংসভাৱে হত্যা কৰে 45 বছৰীয়া মহিলাগৰাকীক। পুৱা ৰাইজে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত গাঁৱৰে লক্ষীৰাম মুৰ্মু আৰু মংগল মুৰ্মু নামৰ লোক দুজন জড়িত থকাৰ সন্দেহত আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। খ্ৰীষ্টিয়ান ৰাজ্য অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ আজব কাণ্ড। অৰুণাচল প্ৰদেশক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা। কেৱল ঘোষণাই নহয়, হাজাৰ হাজাৰ অৰুণাচলীয়ে খ্ৰীষ্টিয়ান ধৰ্মৰ শপতো ল'লে। অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে নিজাববীয়াকৈ ঘোষণা কৰিলে অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামে। অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ এক প্ৰতিবাদী সভাত অসমক পিতৃ বুলি মন্তব্য কৰে। অৰুণাচলৰ জনগোষ্ঠীসমূহে মূলতঃ হিন্দু ধৰ্মানুসৰি ডঙি পলক আৰাধনা কৰি আহিছে। অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজন এক্ট 1978 পাছৰে পৰা হিন্দু আৰু খ্ৰীষ্টিয়ানৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে PILৰ শুনানিৰ জৰিয়তে চৰকাৰক এই আইন প্ৰয়োগৰ আৰু নীতি নিৰ্ধাৰণৰ নিৰ্দেশ দিছিল। এই আদেশৰ পিছৰে পৰা অৰুণাচলত ক্ৰমাৎ বৃদ্ধি পায় উত্তেজনা আৰু অৱশেষত খ্ৰীষ্টিয়ান ফোৰামে এই আজব সিদ্ধান্ত গ্ৰহণ কৰে। এক আজব কাণ্ড। অৰুণাচল প্ৰদেশক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে নিজাববীয়াকৈ ঘোষণা কৰে খ্ৰীষ্টিয়ান ফোৰামে। अगर सबको लगता है ये गलत है, सबको लगता है इसके कारण हमारे स्टेट पे बंटवारा हो सकता है, हमारे स्टेट पे जो शांत है वो भंग हो सकता है, तो ऐसा चीज को लेके आना क्या जरूरी है? जो कभी 45-46 ईयर्स हो गए, अरुणाचल इतना बढ़िया से चल रहा था, सब समुदाय यहाँ मिलके रह रहा था। आज तक आपने कुछ सुना है यहाँ पे? कभी क्या रिलीजियस कभी आपने देखा है वार? कभी बंटवारा देखा है? कभी नहीं हुआ। तो मुझे काफ़ी देख के काफ़ी दुख लगा कि जब हमारे भाई और बहनों अलग अलग जो आस्था पे विश्वास करते हैं, कभी एक प्रोसेशन निकाल रहे थे, कोई और प्रोसेशन निकाल, ये अरुणाचल पे कभी नहीं हुआ। एंड आई एम टोटली अगेंस्ट इट एंड आई बिलीव कि एनीथिंग विच डिवाइड्स द स्टेट, एनी लॉ माइट बी गुड, बैड, राइट, रॉन्ग, इफ इट डिवाइड्स द स्टेट वी शुड नॉट इंट्रोड्यूस इट।
আৰু এয়া আছিল অৰুণাচলৰ ইয়াচুলিৰ বিধায়ক তথা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী ট'ট' টাটুঙে অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে কৰা ঘোষণাক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে অৰুণাচলত ধৰ্মক লৈ আজিলৈ কোনো অসূয়া অপ্ৰীতি হোৱা নাই। ৰাজ্যবাসীলৈ বিভাজন অনা যিকোনো কামেই গ্ৰহণযোগ্য নহয় বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অৰুণাচলৰ পৰা আমাৰ সাংবাদিক নিপজ্যোতি কলিতাৰ সৈতে সংযুক্ত হৈছোঁ। নিপজ্যোতি, এক আজব কাণ্ড। খ্ৰীষ্টিয়ান ফোৰামৰ নিজাববীয়াকৈ এখন ৰাজ্যক খ্ৰীষ্টিয়ান বুলি কেনেদৰে ঘোষণা কৰিবলৈ সাহস পালে? এই মুহূৰ্তত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে? হয় জয়ন্ত, অতিকে এক আশ্চৰ্যজনক খবৰ অৰুণাচলৰ পৰা। পাহাৰীয়া ৰাজ্য অৰুণাচল আজি কেইবাদিনৰ পৰাই প্ৰায় এক মাহৰ পৰা অশান্ত হৈ আছে ধৰ্মক লৈ। যি অৰুণাচল খ্ৰীষ্টান ফৰম, এই অৰুণাচল খ্ৰীষ্টান ফৰমে গোটেই ৰাজ্য উত্তাল কৰি ৰাখিছে। যিহেতু গুৱাহাটী হাইকোৰ্টে এখন PILৰ যি শুনানি দিছিলে, যে অৰুণাচল চৰকাৰক শুনানি দিছিলে যে 6 মাহৰ ভিতৰত যি আফ্ৰা অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজিয়ন এক্ট, এইখনৰ যি ৰুল ৰেগুলেশ্যন আছে, ৰুল ৰেগুলেশ্যনখিনি মিলাব লাগে। ৰুল ৰেগুলেশ্যন কি হ'ব ঠিক কৰিব লাগে, নিৰ্ধাৰণ কৰিব লাগে। তাৰ পিছতেই দেখা গৈছিলে অৰুণাচল খ্ৰীষ্টান ফৰমে ইয়াক বিৰোধিতা কৰিছিলে। যি শুনানি গুৱাহাটী হাইকোৰ্টে দিছিলে তাৰ বিৰোধিতা কৰিছিলে। বিৰোধিতা কৰি অৰুণাচল গভমেণ্টক প্ৰায় এক প্ৰকাৰে দাবী ধমকি দিছিলে যে এই আইনখন বাতিল কৰিব লাগে, এই আইনখন লাগু কৰিব নালাগে। কিন্তু একে সময়তে আমি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ যদি কথা কওঁ, তেখেতে ইতিমধ্যে হোম মিনিষ্টাৰ মামা নাটুঙৰ নেতৃত্বত এটা দল গঠন কৰি দিছে। তেওঁলোকক আলোচনা কৰিবলৈ, বিভিন্ন ধৰ্মীয় গ্ৰুপৰ লগত আলোচনা কৰিবলৈ ইতিমধ্যে এটা কমিটি গঠন কৰি দিছে, এখন কমিটি গঠন কৰি দিছে যে এই যি ধৰ্মক লৈ যি উত্তাল হৈ আছে ৰাজ্যখন, ইয়াক কেনেকে শান্ত কৰিব পাৰি। ইয়াৰ যদি আমি পৰিপ্ৰেক্ষিতত দেখো, যোৱা 28 তাৰিখে, ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে মোহন ভাগৱত, যি RSS চিফ আছে, তেওঁ আনকি ইটানগৰত আহিছিলে। অহাৰ সময়তো আমি মিডিয়াই বহুত চেষ্টা কৰিছিলো তেওঁৰ অহাৰ উদ্দেশ্য জানিবলৈ, কিন্তু কি উদ্দেশ্য আছিল আমি নাজানিলো। তেওঁ গোপনে আহিছিলে, গোপনে বহুতকেইটা মিটিঙত ভাগ লৈছিলে, বহুকেইখন মেল মিটিঙত ভাগ লৈছিলে, কিন্তু তাত মিডিয়াক সোমাব দিয়া নহ'ল। তাৰপৰ যদি লগে লগে আমি আকৌ চাওঁ, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক চাওঁ, প্ৰায় 15,000তকৈ বেছি মানুহে যি নাহৰলগুণৰ বৰুম গ্ৰাউণ্ড আছে, য'ত তেওঁলোকে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে নকুম চেলিব্ৰেশ্যন কৰে, নিচি কমিউনিটিৰ সকলোতকৈ ডাঙৰ ফেষ্টিভেল, তাত তেওঁলোকে সমাবেত হৈছিলে। তেওঁলোকে এই যি ভিডিঅ' আপোনালোকে দেখি পাইছে, সেই ভিডিঅ' এইটো মাহৰে প্ৰথম সপ্তাহৰ ভিডিঅ'। যদিও ভিডিঅ' আমি কৰিছিলো, কিন্তু এনেকুৱা হ'ব, পৰিস্থিতিটো এনেকুৱা এটা ফাললৈ যাব বুলি কোনেও ভবা নাছিলে। লাহে লাহে অৰুণাচলৰ যি পৰিস্থিতি, ধৰ্মক লৈ যি এক বিভ্ৰান্তিকৰ যি এয়া পৰিস্থিতি সৃষ্টি হৈছে, নিশ্চয়কৈ অৰুণাচল চৰকাৰেও ইয়াক নজৰত ৰাখিছে, ভাৰত চৰকাৰেও ইয়াক নজৰত ৰাখিছে। যেনেকে অৰুণাচল খ্ৰীষ্টান ফৰ্মে গোটেইখন ৰাজ্যক এখন খ্ৰীষ্টান ৰাজ্য হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ যি হুংকাৰ দিছে, যি সংকল্প লৈছে, যি নিজে তেওঁলোকে দাবী কৰি লৈছে যে আমাৰ খ্ৰীষ্টান বমডিলাৰ পৰা ডিৰাঙলৈকে, ডিৰাঙৰ পৰা ইফালে আপোনাৰ ইটানগৰলৈকে, অসমৰ সীমালৈকে সম্পূৰ্ণ তেওঁলোকে খ্ৰীষ্টান ৰাজ্য হিচাপে মানে বুলি তেওঁলোকে কৈছে। তাৰ পিছতে আমি এতিয়া যি দনিপলো হিন্দু যিটো বিলিভাৰ বুলি কয়, যিটো দনিপলো ধৰ্ম ইয়াত যিটো আছে, তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰি আছো। তেওঁলোকে যথেষ্ট আক্ৰোশত এতিয়া আছে, তেওঁলোকৰ যথেষ্ট শংকাত আছে, কিয়নো ধৰ্মীয় যদিও এতিয়ালৈকে গণনা কৰা হোৱা নাই কেতিয়া অৰুণাচলত কিমান পাৰ্চেণ্ট আছে, কিন্তু যদি পাৰ্চেণ্টত যদি ধৰা যায় 50-50 নহলেও 60-40 হ'ব জয়ন্ত। গতিকে ৰাজ্যখন উত্তল হোৱাটো স্বাভাৱিক এইটো সময়ত। এই ক্ষেত্ৰত নিৰাপত্তাৰ দিশটো কেনেদৰে চাইছে অৰুণাচল চৰকাৰে? কোনো বৰ্তমান আইন শৃংখলাজনিত পৰিস্থিতিৰ নিশ্চয় তাত কোনো ধৰণৰ তাত পৰিস্থিতি ক্ৰমাৎ জটিল হ'ব পাৰে, গতিকে এই দিশটো কেনেদৰে দৃষ্টি ৰাখিছে চৰকাৰে? হয়, বৰ্তমানেও যদিও এই সময়লৈকে কেৱল ছচিয়েল মিডিয়া বা মিডিয়াতে কাজিয়া লাগি থকা আমি দেখি পাইছো জয়ন্ত, কিন্তু যিহেতু এখন কমিটি গঠন কৰি দিছে হোম মিনিষ্টাৰ, যিজন গৃহমন্ত্ৰী আছে তেওঁৰ নেতৃত্বত কৰি দিছে, নিশ্চয়কৈ গৃহমন্ত্ৰীয়েও তদাৰক কৰি আছে বিষয়টো। নিশ্চয়কৈ গৃহমন্ত্ৰীয়ে তেওঁৰ নিজাববীয়াকে এই বিষয়টো চাই আছে। যিহেতু ধৰ্মীয় ক্ষেত্ৰক লৈ আমি বিভিন্ন ৰাজ্যত দেখিছো উত্তাল পৰিৱেশৰ পিছত এক অশান্তি পৰিৱেশ বিৰাজ কৰে। অৰুণাচলতো হয়তো তাৰ শংকা নেদেখা নহয় জয়ন্ত। অৰুণাচলতো তাৰ নুই কৰিব নোৱাৰি, কিয়নো ধৰ্মক লৈ যেতিয়া কিছুমান কথা আহে, তেতিয়া আৱেগত আঘাত লাগে, নিশ্চয়কৈ পৰিস্থিতি কিছু বেয়ালৈ যোৱাৰ আশংকা কৰা হৈছে। গতিকে অৰুণাচল চৰকাৰৰ ফালৰ পৰাই বৰ্তমানলৈকে যদি কোনো অফিচিয়েলি নটিফিকেশ্যন অহা নাই, নিশ্চয়কৈ 2 এদিনত চাগে নটিফিকেশ্যনো ওলাই যাব জয়ন্ত। ধন্যবাদ জনাইছো নিপজ্যোতি কলিতা। অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে এই মুহূৰ্তত অৰুণাচল।
অৰুণাচলৰ বৰ্তমান পৰিস্থিতি ধৰ্মক লৈ এই সংঘাত য'ত বিভিন্ন ধৰ্মৰ লোকে একেলগে সহবাস কৰা এখন ৰাজ্য অতি শান্তিপূৰ্ণ এখন ৰাজ্য য'ত ধৰ্মক লৈ আজি কিছুদিনৰ পৰা সংঘাত তুংগত উঠা পৰিলক্ষিত হৈছে আৰু অৱশেষত খ্ৰীষ্টিয়ান ফোৰামে অৰুণাচল খ্ৰীষ্টিয়ান ফোৰামে নিজাববীয়াকৈ অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য বুলি ঘোষণা কৰিছে য'ত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক 30.26% বসবাস কৰে হিন্দু ধৰ্মাৱলম্বী লোক 29%, প্ৰায় 29%, 29.04% আৰু অন্যান্য বৌদ্ধ মুছলমান ইছলাম শিখ জৈন বিভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰে শান্তিপূৰ্ণভাৱে সেই অৰুণাচলকে অৰুণাচল খ্ৰীষ্টিয়ান ফোৰামে খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে डिक्लेयर कर चुका है अरुणाचल क्रिश्चियन स्टेट ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ